Dear students, we will prove the general quadrature formula for numerical integration today. আমি আজি কি কৰিম যে numerical integration যেটো general quadrature formula কালি যেটো আমি already discuss কৰিছিলো সেই বিষয়ে আমি সেই proofটো আমি কৰিম সো তাৰ আগত এটো proofটো কৰাৰ আগত আমি কিছুমান টাৰ্ম জানি ল'ব লাগিব suppose এখন distribution আছে য'ত x আৰু fx that means arguments and entries are given. Suppose the values of the arguments are x naught plus h, x naught plus 2h, x naught plus nh. Here total keta value ase n plus 1 values, n plus 1 ordinate buli kobo ekhini. Similarly, for the entries, the values are fx naught, f of x naught plus h, f of x naught plus 2h, dot f of x naught plus nh. তেনেকৈ ইয়াতো n plus 1 টা আছে এতিয়া কথা হ'ল আমি ইয়াক suppose first যেটো ভ্যালু তাক a বুলি লিখিছো আৰু last যেটো ভ্যালু তাক লিখিছো b বুলি that means এটা definite integralৰ কাৰণে আমি কি কৰিম a যিখন ডিস্ট্ৰিবিউশনৰ ভ্যালুজ খিনি এপ্লাই কৰিম মানে ইয়াত আমাৰ কেটা n plus 1 টা অৰ্ডিনেট আছে মানে n plus 1 টা ভ্যালুজ আছে গতিকে আমাৰ how many parts will be there থাকিব n টা ভ্যালু n টা পার্ট তা মানে ইয়াত যেটো গ্যাপ কালি যেটো আমি গ্যাপৰ কথা কৈছিলো 1 2 3 কে তেতিয়া ট্ৰাপিজয়েডাল সিম্পসনস 1 3 3 8 পাইছিলো তো ইয়াত তা মানে গ্যাপ কেটা থাকিব যেহেতু n plus 1 টা অৰ্ডিনেট আছে ভ্যালুজ আছে গতিকে we have n equal parts ইয়াত ইকুৱেল পাৰ্টস বুলি কৈ দিয়াৰ লগে লগে বুজিব লাগিব যে সবৰে মাজত ডিসটেন্সটো মানে they are equidistant ঠিক আছে এতিয়া মই কি কৰিছো যেটো ফাৰ্স্ট আৰ্গুমেন্ট আসলে তাক মই a বুলি লিখিছো যেটো আমাৰ কাৰণে লোৱাৰ লিমিট অফ দা ডেফিনিট ইন্টিগ্ৰেল আৰু লাষ্ট যেটো ভ্যালু আছে আৰ্গুমেন্টৰ দ্যাট মিন্স x naught plus nh হেতুক আমি b বুলি এজিউম কৰি লৈছো এতিয়া কি কৰিব লাগিব ইন্টিগ্ৰেশন a to b fx dx অৰ ভ্যালুটো আমি উলিয়াব লাগিব with the help of numerical integration. A যেটো definition যেটো আমাৰ ফৰ্মুলা আছে integration a to b fx dx হেতু ফৰ্মুলা এপ্লাই কৰি যেটো আমি ৰিজাল্ট পাম যেটো মানে আমি এপ্লাই কৰিবলগীয়া কে ৰিজাল্ট পাম সেই ৰিজাল্টটোই হ'ব আমাৰ কাৰণে জেনাৰেল কোৱাড্ৰেচাৰ ফৰ্মুলা এতিয়া এটোটো আমি ডিৰাইভ কৰিব লাগিব তো তোমালোকৰ কাৰণে কোৱেশ্চনটো আহিব পাৰে derive বা state and prove the general quadrature formula for numerical integration. Question to আহিব পৰা হয় derive কৰিব দিব নহয় ক'ব state and prove. State and prove বুলি ক'লে statementটো অকন এক্সট্ৰাকে লিখি ল'ব লাগিব আৰু derive বুলি ক'লে ডাইৰেক্ট তোমালোকে কন্টিনিউ কৰিলেই হৈ গ'ল মই তোমালোকক state and prove বুলি লিখাই কৰাম কাৰণ ডেৰিভেশ্যনত তোমালোকক গোটেইখিনি পাৰ্ট লিখিব লাগিব statement আৰু proof বুলি এক্সট্ৰাকে লিখিব নালাগে গতিকে state and prove কাৰণে আকৌ কি খেলিমেলি হৈ যাব পাৰে যে সেই কাৰণে মই statementটো লিখাই পেলাই proofটো কৰাই দিম সো statementটো ফাৰ্স্ট লিখি লওঁ সো এটা statementটো চোৱা if f of x naught plus h dot f of x naught plus nh be n plus 1 n3s corresponding to the equidistant arguments x naught যেটোক আমি a বুলি এজিউম কৰিছো x naught plus h x naught plus 2h up to x naught plus nh যাক আমি b বুলি ধৰি লৈছো তেতিয়া এইটা হৈছে আৰ্গুমেন্টৰ ভ্যালু আৰু তাৰ ৰেসপেক্টিভ এন্ট্ৰিজ বিলাক হৈছে এইটা আৰু টোটাল আমাৰ n plus 1 টা ভ্যালু আছে প্ৰত্যেকৰে তেতিয়া হলে আমি যেটো ডেফিনিট ইন্টিগ্ৰেশন a to b fx যে তাক আমি i বুলি এজিউম কৰি লৈছো আৰু অ্যাকৰ্ডিং টু ফৰ্মুলা আমি এই ৰিজাল্টটো পাম আৰু হেতুকে আমি এতিয়া ডেৰাইভ কৰিম এটা কথা আছে যেটো ৰেঞ্জ a আৰু b তাক আমি n টা ইকুৱেল পাৰ্টত ভাগ কৰি লৈছো যাতে আমাৰ যেটো h that means interval of differentiating or karone ami ki pau b minus a is equal to nh hoy b mane hoise kiman x naught plus nh b hol minus a mane hoise x naught kotike duita ami jodi minus kor tele ami nh pam etia ahile proof to ei proof to korar agot তোমালোকে ফাৰ্স্ট জানি ল'ব লাগিব নিউটনস ফৰৱাৰ্ড ইন্টাৰপোলেশন ফৰ্মুলা কাৰণ এই যেটো ফৰ্মুলা আছে নিউটন ফৰৱাৰ্ড ইন্টাৰপোলেশন ফৰ্মুলা হেতু আমি কি কৰিব লাগিব ইয়াত এপ্লাই কৰিব লাগিব সো ফাৰ্স্ট আমি কি কৰিম যেটো আমাৰ ডেফিনিট ইন্টিগ্ৰেল আছে হেতুক আমি
ফাৰ্ষ্ট লিখি লওঁ ডেট মিনছ ইণ্টিগ্ৰেশ্যন a to b fx dx বা yx লিখিলেও একেই কথা মই ইয়াত ছাইডত লিখি দিছোঁ বাৰু f of b yx বা y dx হ'ল এতিয়া আমি কি কৰিম যেটো আমাৰ ইন্টিগ্ৰেশ্যন যেটো yx আছে সেই yx নহয় অকল যেটো x আছে সেই x ক আমি ইন টাৰ্মছ অফ x নটত ইউজ কৰিম কেনেকৈ কৰিম চোৱা আমি যেতিয়া নিউটনছ ফৰৱাৰ্ড ফৰ্মুলা পাইছিলোঁ তেতিয়া আমি কি পাইছিলোঁ এটা টাৰ্ম পাইছিলোঁ u ইজ ইকুৱেল টু এক্স মাইনাছ এক্স নট ডিভাইডেড বাই এইচ ঠিক আছে তো সেই ফৰ্মুলাটো আমি কি কৰিব লাগিব ইয়াত এপ্লাই কৰিব লাগিব তাৰমানে ইয়াত আমি যেটো এক্স নট যেটো এক্স আছে সেই এক্সক ইন টাৰ্মছ অফ ইউ এইচত আৰু এক্স নটত লিখিব লাগিব এতিয়া তাৰ কাৰণে আমি ফাৰ্ষ্ট লিখি লওঁ যেনেকৈ তোমালোকে ইণ্টিগ্ৰেশ্যন কৰোঁতে আমি কিছুমান এনেকুৱা চাম থাকে যাৰ কাৰণে আমি এজিউম কৰিব লাগে টি বা জেড বুলি আমি এজিউম কৰি ল'ম ঠিক তেনেকৈ আমি ইয়াত ইউ বুলি এজিউম কৰি ল'ম এইটো আমি ছাইডত নিলিখোঁ যেনিবা ইয়াতে লিখিম আমি এতিয়া এজিউম কৰিম লেট ইউ ইজ ইকুৱেল টু এক্স মাইনাছ এক্স নট ডিভাইডেড বাই এইচ ঠিক আছে যদি আমি এইটো এজিউম কৰোঁ তেতিয়াহ'লে এক্স ইজ ইকুৱেল টু কিমান পাম এক্স নট প্লাছ ইউ এইচ এতিয়া আমি ইয়াক কি কৰিম ডিফাৰেঞ্চিয়েট কৰিম ডি এক্স ইজ ইকুৱেল টু ডি ইউ ইনটু এইচ আমি ইয়াত বোথ ছাইড ডিফাৰেঞ্চিয়েট কৰিছোঁ উইথ ৰেচপেক্ট টু এক্স তেতিয়া আমি কি পাম ডি এক্স ইজ ইকুৱেল টু এইচ ডি ইউ এইটো তোমালোকে এইচ ডি ইউ বুলিও লিখি ল'ব পাৰা খেলি মেলি যাতে নালাগে সেইটো খালি মন দিবা এতিয়া চোৱা আমি ইয়াত কি কৰিলোঁ ইউ এনেকৈ এজিউম কৰি ল'লোঁ তাৰমানে কি হ'ল এক্সটো ইন টাৰ্মছ অফ এক্স নট আহি গ'ল এতিয়া যিহেতু এইটো ভেৰিয়েবল চেঞ্জ হ'ল গতিকে আমাৰ এ আৰু বি যিটো ৰেঞ্জ আছিলে সেইটো চেঞ্জ হ'ব সেইটো আমি কেনেকৈ লিখিম তলতে লিখিবা when x is equal to a আমাৰ x is equal to হ'লে আমি এইটো কিমান হৈ যাব এইটো x নট হৈ যাব ইয়াৰ ঠাইত আমি x নট লিখিব লাগিব আৰু যেতিয়া আমাৰ xৰ ভেলু b হ'ব আমি আপাৰ লিমিটটো কি লিখিব লাগিব x নট প্লাছ এন এইচ হ'ল এতিয়া আমি কি কৰিম কুৱেশ্যনটো ডেফিনেট ইণ্টিগ্ৰেলটো ছল্ভ কৰিম উইথ দ্য হেল্প অফ নিউটনছ ফৰৱাৰ্ড ইণ্টাৰপোলেশ্যন ফৰ্মুলা মই পেজটো চেঞ্জ কৰি লৈছোঁ নহ'লে ইয়াত নাটিব এতিয়া চোৱা ইণ্টিগ্ৰেশ্যন আমাৰ কি আছিলে এ টু বি ইয়াতে চোৱা ইণ্টিগ্ৰেশ্যন এ টু বি ৱাই এক্স ডি এক্স বা এফ এক্স ডি এক্স তাৰ ঠাইত আমি কি লিখিম এতিয়া ইণ্টিগ্ৰেশ্যন এক্স নট প্লাছ এন এইচ ইয়াত হ'ব কি ৱাই এক্স নট প্লাছ এইটো যিটো লিখিছিলোঁ এক্স নট প্লাছ ইউ এইচ ডি ইউ আহিব আৰু লগত এইচ এটা মাল্টিপ্লাই হ'ব গতিকে আমি গোটেই টাৰ্মখিনি ইন টাৰ্মছ অফ এক্স নট লিখিম নাও I is equal to integration x naught plus nh y x naught plus nh uh x naught plus dx du into h আকৌ ইয়াত পাতি লৈছোঁ নহ'লে তোমালোকে আকৌ পেজটো টাৰ্ণ কৰি থাকিব লাগিব নহয় সেইকাৰণে আকৌ পাতি লৈছোঁ i is equal to integration x নট সেইটো পেজত পাতি দিলোঁ যাতে তোমালোকৰ a আৰু b u এইকেইটা x এইকেইটা কনভাৰ্ট কৰোঁতে খেলি মেলি নালাগে x নট প্লাছ এন এইচ হ'ল y xৰ ঠাইত আহিব x নট প্লাছ ইউ এইচ আৰু h ইনটু ডি ইউ এইচ ডি ইউ ক'ৰ পৰা আহিছে আমি যিটো ইয়াত চেঞ্জ কৰি লৈছিলোঁ চেঞ্জ কৰাৰ কাৰণে আহিছে ইয়াত আমি এইটো চেঞ্জ কৰি লোৱাৰ কাৰণে ডি এক্সৰ ঠাইত এইচ ডি ইউ আহিছে চ' এতিয়া পিছৰ ষ্টেপত আমি কি কৰিম এইচটো বাহিৰলৈ আনিলোঁ বাহিৰলৈ অনাৰ লগে লগে এইটো হৈ গ'ল এক্স নট প্লাছ এন এইচ ৱাই এক্স নট প্লাছ ইউ এইচ ডি ইউ এতিয়া আমি ইয়াক ইণ্টিগ্ৰেট কৰিব লাগিব ইণ্টিগ্ৰেট কৰিবৰ কাৰণে আমি কি কৰিম নিউটনৰ ফৰৱাৰ্ড ইণ্টাৰপোলেশ্যন ফৰ্মুলাটো এপ্লাই কৰিম ঠিক আছে এইখিনিতে মই এটা টাৰ্ম লিখিবলৈ পাহৰি গ'লোঁ এইটো এ কাৰণে এক্স নট বিৰ কাৰণে এক্স নট প্লাছ এন এইচ এইটো যদি ইউ আহি যাব when x is equal to a
ইউ ইজ ইকুৱেল টু কিমান হৈ যাব এ আছেতো ইয়াত পুট কৰিলে এইটো 0 হৈ যাব আকৌ যদি আমাৰ এক্স ইজ ইকুৱেল টু বি হয় তাৰমানে এক্স নট প্লাছ এন এইচ হয় তেতিয়াহ'লে যদি আমি পুট কৰোঁ তেতিয়াহ'লে কিমান আহিব ইয়াত এন গতিকে ইয়াত যিটো ৰিজাল্ট সেই ৰিজাল্টত আমি ইয়াত এক্স নট প্লাছ এন এইচ লিখিলে নহ'ব 0 to n y এইটো থাকক বাৰু ডি ইউ এইচ বাকীখিনি ঠিকে আছে এতিয়া ইয়াতো আমি কাৰেকশ্যনটো কৰি লওঁ 0 to n ইয়াতো 0 to n হ'ব বাকীখিনি ঠিক আছে এতিয়া আমি কি কৰিম ইণ্টিগ্ৰেট কৰিম ইয়াত নিউটনৰ ফৰ্মুলাৰ সহায়ত কেনেকৈ ইণ্টিগ্ৰেট কৰিবা আমি যিটো নিউটনৰ ফৰ্মুলা আছিলে সেইটো ইয়াত ডাইৰেক্ট পুট কৰা y xৰ কাৰণে ভেলু কি আছিলে এইটো y u যেনিবা y নট প্লাছ u ডেল্টা y নট প্লাছ u ইনটু u মাইনাছ 1 by 2 factorial delta square y naught plus u minus 1 u minus 2 by 3 factorial delta cube y naught dot dot হল এতিয়া সৰি ডি ইউটো লিখিবলৈ থাকি গ'ল এতিয়া আমি কি কৰিম এইটো যদি আমি ইণ্টিগ্ৰেট কৰোঁ ছেপাৰেটলি তাৰমানে এইচটো থাকি গ'ল ইণ্টিগ্ৰেশ্যন 0 to n y নটটো বাৰু কি হ'ব ইয়াত কনষ্টেণ্ট ডি ইউ ঠিক তেনেকৈ ইউ ইণ্টিগ্ৰেশ্যন ডেল্টা y নটটো বাৰু কনষ্টেণ্টে 0 to n ইউ ডি ইউ তেনেকৈ যদি আমি প্ৰত্যেকটোকে ছেপাৰেটলি ইণ্টিগ্ৰেট কৰোঁ তেতিয়াহ'লে আমি ৰিজাল্টটো গৈ পাম বা তাৰপিছতে ডেফিনেট ইণ্টিগ্ৰেল যদি কৰি লওঁ তেতিয়াহ'লে আমি ৰিজাল্টটো কি পাম y নটটো কনষ্টেণ্টে ইয়াত ইউ আহিব চ' ইউৰ ঠাইত n মাইনাছ 0 সৰি ইয়াত y নট তাৰপিছত ডেল্টা y নট এইটো আহিব ইউ স্কুৱেৰ বাই 2 ইউ স্কুৱেৰ মানে হৈছে ইয়াত n পুট কৰিলে n স্কুৱেৰ বাই 2 মাইনাছ 0 বাই 2 0 বাই 2টো বাৰু পিছত নাইকিয়া হৈ যাব ঠিক তেনেকৈ ডেল্টা স্কুৱেৰ y নট বাহিৰত আহিব ইণ্টিগ্ৰেশ্যনৰ থাকি যাব ইউ স্কুৱেৰ ন ইউ স্কুৱেৰ বাই 2 n কিউব তাৰফালে ডিভাইডেড বাই 3 মাইনাছ 0 বাই 3 আৰু লগত 2 ফেক্টৰিয়েলটো কনষ্টেণ্ট বাহিৰত আহি থাকিব ঠিক তেনেকৈ আমি বাকীখিনি টাৰ্মো কৰি দিম ইয়াৰ এইচটো ইয়াত কমন হ'ব ঠিক আছে এতিয়া যদি আমি চিম্প্লিফাই কৰোঁ তেতিয়াহ'লে ৰিজাল্টটো পাই যামগৈ n ইনটু y নট তাৰপিছত আহিলে n স্কুৱেৰ বাই 2 ডেল্টা y নট তাৰপিছত আহিব এইটো কেঞ্চেলেই ডেল্টা স্কুৱেৰ আকৌ ইয়াতো এটা আহিব ডেল্টা স্কুৱেৰ y নট ডিভাইডেড বাই 2 ফেক্টৰিয়েল n কিউব বাই 3 মাইনাছ n স্কুৱেৰ বাই 2 তেনেকৈ আমি গোটেই যিটো ফৰ্মুলা সেইটো পাই যাম বাকীখিনি লিখিব নালাগে আৰু গতিকে আমি যেতিয়া এইটো প্ৰুফৰ পৰা আমি এইটোৱে বুজিলোঁ যে এইটো প্ৰুফ কৰিবলৈ হ'লে আমি সদায় নিউটনৰ ফৰৱাৰ্ড ফৰ্মুলা এপ্লাই কৰিব লাগিব আৰু আমি জানিব লাগে যে আমি ইণ্টিগ্ৰেশ্যনত যে ছাবষ্টিটিউশ্যন কৰিছিলোঁ ভেৰিয়েবল এটা সেইটো কেনেকৈ কৰে ঠিক আছে আজিৰ কাৰণে এইটোৱে থাকক পিছত আমি ইয়াৰ পৰা কেনেকৈ ট্ৰেপিজইডেল পায় সেইটো উলিয়াই ল'ম